বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে ব্যাপক প্ৰচাৰ চলাইছে শাসক পক্ষই। শনিবাৰৰ পৰা বিজেপিয়ে আৰম্ভ কৰিলে জন আশীৰ্বাদ যাত্ৰা। দেওবাৰে জাগিৰোড, মৰিগাঁও আৰু ৰহা সমষ্টিত হাজাৰ হাজাৰ কৰ্মী আৰু সমৰ্থকে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিক জনালে উষ্ম আদৰণি। ৰাইজৰ ভিৰৰ মাজেৰে এইদৰে আগবাঢ়ি গ'ল বিশাল ৰেলী। ৰাইজলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, চৰকাৰ গঠনৰ বাবে আকৌ এবাৰ বিজেপিক সমৰ্থন কৰক। ৰাইজৰ বিপুল সমৰ্থন কালিৰ পৰা আজিলৈকে মই অসমবাসী ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এতিয়ালৈকে টিকট আৰু 2-3 ঠিক হৈ যাব, অলপ দিন ধৈৰ্য ধৰক। জাগিৰোড সমষ্টি পাৰ হৈ এতিয়া আমি মৰিগাঁও সমষ্টিলৈ আহিছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাক সঁচাকৈ আনন্দিত কৰিছে আৰু আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এটাই অনুৰোধ কৰিম, 26ৰ নিৰ্বাচনত যাতে সকলোৱে আকৌ এবাৰ বিজেপি দলত ভোটদান কৰে। সভাপতি দিলীপ শইকীয়াই ক'লে, মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা ৰাখিছে জনতাই। চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপে অসমক আগুৱাই নিছে। সেয়ে পূৰ্বতকৈ এইবাৰ বিজেপিৰ সমৰ্থকৰ সংখ্যা বৃদ্ধি পাইছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ দিবৰ কাৰণে হাজাৰ হাজাৰ লক্ষজন আজি ৰাজপথলৈ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত ৰাইজে গভীৰ আস্থা বিশ্বাস ৰাখিছে যে অসমৰ অনিৰুদ্ধ যি প্ৰগতি, যি যাত্ৰা আমাৰ আৰম্ভ হৈছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত এখন বিকশিত অসম ৰাইজে নিজৰ চকুৰ সন্মুখত সৃষ্টি হোৱাটো বিচাৰে, নিৰ্মাণ হোৱাটো বিচাৰে, এখন সুৰক্ষিত অসম বিচাৰে অসমৰ ৰাইজে। অৱশ্যে মৰিগাঁৱৰ পৰিৱেশটো যেন আজি কিছু সুকীয়া। এটা সময়ত মুখ্যমন্ত্ৰীৰ বাহনত দেখা গ'ল বিধায়ক ৰমাকান্ত দেউৰীকো। পিছে মুখ্যমন্ত্ৰীৰ সন্মুখতেই একাংশই দিলে ৰমাকান্ত মুৰ্দাবাদ, ৰমাকান্ত গৌবেগ ধ্বনিও। পিছে বিধায়ক ৰমাকান্তৰ দিনকাল ভাল নহ'লেও মুখ্যমন্ত্ৰীৰ আগমনে উৎসাহিত কৰি ৰাখিলে ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসক। আমি অভিভূত হৈছোঁ যে আমাৰ মৰমৰ মুখ্যমন্ত্ৰীগৰাকীক জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি তেখেতক আশীষ প্ৰদান কৰিবৰ কাৰণে, আশীষ বৰষিবৰ কাৰণে আজি ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা আজি হাজাৰ হাজাৰ লোকে আজি ইয়াতে লোকাৰণ্য হৈ পৰিছে গোটেই পৰিৱেশটো। আৰু আমি যিটো অনুমান কৰিছোঁ, আমাৰ পূৰ্বানুমান ইমান নাছিল, কিন্তু আমি ভাবিছিলোঁ যে 35-40 হাজাৰ আজি জনসাধাৰণ ৰাইজ ওলাই আহিব। কিন্তু আজি যিটো পৰিৱেশ দেখা গৈছে, আজি 12 পূজাৰ পৰিৱেশ আপোনালোকে দেখিছে, ইতিমধ্যে জনসমুদ্ৰত পৰিণত হৈছে। ৰাইজৰ বিপুল সমৰ্থনৰ মাজেৰে জাগিৰোড, মৰিগাঁও আৰু ৰহাত দেওবাৰে জন আশীৰ্বাদ যাত্ৰা বিজেপিৰ। আৰু এই যাত্ৰাপথত বাজিল উন্নয়নৰ গান। কিন্তু উন্নয়ন হৈছে ক'ত? কেৱল আঁচনিৰ নামত বাবা লৈছে বিজেপি চৰকাৰে। জনতাৰ মূৰত দিছে ঋণৰ বোজা। এইসমূহ অভিযোগ বিৰোধী কংগ্ৰেছৰ। কংগ্ৰেছৰ দিনত দি থোৱা চাকৰি যিবিলাক অৱসৰ হৈছে, এই ভেকেঞ্চিৰ পষ্টতহে চাকৰি দিছে, নতুন চাকৰি দিব নোৱাৰিব বুলি আমিও ভবা নাছিলোঁ। এই কথাবিলাকটোতো ৰাইজে চাব, যাত্ৰা কৰিলে লাভ নহ'ব নহয়। এফালে 1250 টকা অৰুণোদয় দিছে, দৈনিক 41 টকাকৈ আপুনি হিচাপত উলিয়াই লওক। তাৰ পৰিৱৰ্তে 52,000 টকাকৈ চৰকাৰী ঋণৰ বোজা প্ৰত্যেকৰ মূৰত পৰিছে, তেনে 142 টকাকৈ জেপ কাটি লৈ গৈ আছে। আঁচনি আৰু 8,000 টকা দি পেলাই যদি তেওঁলোকে ভাবিছে যে ভোট ল'ম বুলি ভাবিছে, প্ৰত্যেকগৰাকী আঁচনি পোৱা মানুহে কৈছে, বাইদেউ পইচাটো লৈ লৈছোঁ, আমাৰ পইচা নহ'লে এওঁলোকে আকৌ আত্মসাৎ কৰিব, কিন্তু ভোটটো এইবাৰ কিন্তু আমি তেওঁলোকৰ বিপৰীতে দিম, কাৰণ চামুচেৰে দি বেলচাৰে লৈ গৈছে। মুঠতে নিৰ্বাচনৰ বতাহজাক বাৰুকৈয়ে বলিছে। গাদী দখলৰ বাবে সকলোকে লাগে জনতাৰ সমৰ্থন। সেয়েহে সমষ্টি সমষ্টি এতিয়া ৰাজনৈতিক দলৰ বিশাল ৰেলী। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।